এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। মাজুলীৰ পুৰণিবাৰীত পথ দুৰ্ঘটনাত নিহত দুজন পিতা পুত্ৰ ভোগেশ্বৰ নাথ আৰু বসন্ত নাথৰ মৃত্যু। আন দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। দুখন বাইকৰ সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। নগাঁও হৈবৰগাঁও আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ আটক 3 জন। ভকতগাঁৱত অভিযান চলাই 7.65 mm পিষ্টলসহ 4টা সজীৱ গুলী লগতে পিষ্টল সৰবৰাহকাৰী মুকুট, আবু ছাহিদ আৰু ছিদ্দিক আলীক আটক কৰে আৰক্ষীয়ে। তিনিচুকীয়া জিলাৰ ধলাত ভয়ংকৰ ঘটনা। দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক। ধলা বোকাপথাৰ গাঁৱৰ মহিত ৰাজপুত নামৰ যুৱকজনে দাৰে ডিঙিত ঘপিয়াই গুৰুতৰভাৱে আহত কৰে অভয় ৰাম নামৰ যুৱকজনক। নগৰবেৰাৰ নাইটৰত ঢুকুৱাবৰ ঘটনা। পানীত পৰি মৃত্যু এটি 1.5 বছৰীয়া শিশুৰ। খেলি থকা অৱস্থাতে ঘৰৰ ওচৰত থকা খাৱৈত পৰি সন্ধানহীন হৈছিল শিশুটি। বহু সময়ৰ পাছত খাৱৈত উপঙি উঠে শিশুটিৰ মৃতদেহ। ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ ঘটনা। ইঞ্জিনৰ পৰা বিচ্ছিন্ন হ'ল যাত্ৰীবাহী ৰেলৰ ডবা। হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছৰ ডবা বিচ্ছিন্ন।